দলগাঁৱত নাৰী সবলীকৰণ সম্পৰ্কত বৃহৎ আলোচনা চক্ৰ। অসমীয়া যুৱ মঞ্চ আৰু মহিলা মঞ্চৰ দলগাঁও আঞ্চলিকৰ উদ্যোগত এই সজাগতা সভা। আজিৰ নাৰী কাইলৈৰ সমাজ সংগঠক বুলি মন্তব্য অধ্যাপিকা ৰিমঝিম দত্তৰ। নাৰীৰ শিক্ষা, নাৰীৰ সংস্থাপন, নাৰী সবলীকৰণ, বৰ্তমান সমাজত নাৰীৰ ভূমিকা, নাৰীৰ মৰ্যাদা, সামাজিক দায়বদ্ধতা, নাৰীৰ কৰণীয় আদি বিৱৰি আলোচনা। আজি কোপতি জাতীয় বিদ্যালয়ৰ বাকৰিত অসমীয়া যুৱ মঞ্চ আৰু মহিলা মঞ্চৰ দলগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত নাৰী সবলীকৰণ সম্পৰ্কে এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয়। আজিৰ নাৰী কাইলৈৰ সমাজ সংগঠক বুলি মন্তব্য আগবঢ়ায় অধ্যাপিকা ৰিমঝিম দত্তই। দলগাঁও আঞ্চলিক সমিতিৰ সভাপতি তন্ময় মজুমদাৰ আৰু সম্পাদক পলাশ বৰাৰ লগতে দলগাঁও আঞ্চলিক মহিলা মঞ্চৰ সভানেত্ৰী ৰিজুমণি ডেকা আৰু সম্পাদিকা নিভামণি ডেকাৰ প্ৰচেষ্টাত এখনি সুস্থ সবল আলোচনা চক্ৰ অনুষ্ঠিত কৰে। নাৰী শিক্ষা, নাৰী সংস্থাপন, নাৰী সবলীকৰণ, বৰ্তমান সমাজত নাৰীৰ ভূমিকা, নাৰীৰ মৰ্যাদা, সামাজিক দায়বদ্ধতা, নাৰীৰ কৰণীয় আদি বিৱৰি আলোচনা আগবঢ়ায় অতিথিসকলে। কৌপাতি জাতীয় বিদ্যালয়ৰ সমূহ শিক্ষক কৰ্মচাৰী ঐক্যবদ্ধ প্ৰচেষ্টাত অনুষ্ঠানটিৰ পূৰ্ণাংগতা প্ৰদান কৰে। সভাখনত অধ্যাপিকা ৰিমঝিম দত্ত, অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা বিপুল মহন্ত, জিলা কাৰ্যকৰী সভাপতি নিৰ্মল বৰুৱা, দৰং জিলা যুৱ মঞ্চৰ সভাপতি বিপুল ভূঞা, জিলা সাধাৰণ সম্পাদক দ্বয় ক্ৰমে পল্লৱজ্যোতি শইকীয়া, অনুপম ডেকা, দৰং জিলা মহিলা মঞ্চৰ সম্পাদিকা মাকলি বেগমৰ উপস্থিতিয়ে অনুষ্ঠানটিৰ গাম্ভীৰ্যতা বৃদ্ধি কৰে। সকলোৱে নাৰী সবলীকৰণৰ সম্পৰ্কে আলোচনা আগবঢ়ায় আৰু এখন সুস্থ সবল প্ৰগতিশীল ভাৰত নিৰ্মাণ কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানটিত সহযাত্ৰী বিদ্যাৰ্থী উপস্থিত থাকে। দলগাঁৱৰ পৰা আনোৱাৰ হুছেইনৰ ৰিপৰ্ট, AIN লাইভ। দলগাঁও আঞ্চলিকৰ যি মহিলা সবলীকৰণৰ ওপৰত সজাগতা সভাখন কমিটি পাতিলে তাৰ বাবে মই বহুত সুখী, তেওঁলোকক বহুত ধন্যবাদ জনাইছোঁ যে এনেকুৱা ভিতৰুৱা জেগাত মানুহৰ যদি মহিলা সবলীকৰণৰ এটা এৱাৰনেছ আহিলে, এই এলেকাত যিহেতু বাল্য বিবাহ আৰু মহিলা কৰ্মসংস্থাপনৰ পৰা মহিলা কেনেকৈ কৰ্ম কৰিব লাগিব, তেওঁলোকে কেনেকৈ আগবাঢ়িব লাগিব, ইয়াৰ ওপৰত যিখিনি আলোচনা চক্ৰ হ'ল তাৰ বাবে ভাবিছোঁ সমাজত বহুতখিনি আগবাঢ়ি যাব। আৰু এই আগবাঢ়ি যোৱাৰ ক্ষেত্ৰতে আমি মহিলাখিনিৰ ওপৰত কেনেকৈ ছ'চাইটিৰ ওপৰত বা গোটৰ ওপৰত তেওঁলোকক একগোট কৰি আগুৱাই নিব পাৰোঁ, আৰ্থিক অৱস্থা তেওঁলোকক সবল কৰিব পাৰোঁ, তেওঁলোকক সমাধান কৰিব পাৰোঁ, তেওঁলোকে এজনী দক্ষতা তেওঁলোকক উদীয়মান ব্যৱসায়িক কৰিব পাৰোঁ। তাৰ বাবে আমি অসমীয়া যুৱ মঞ্চই যিটো আঁচনি লৈছে দলগাঁও আঞ্চলিকক, যে দলগাঁও আঞ্চলিকৰ সভাপতি সম্পাদকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু দলগাঁও আঞ্চলিকৰ মহিলা মঞ্চৰ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মহিলাৰ ওপৰত তেওঁলোকে যিটো উদ্যোগতা ল'লে আৰু তেওঁলোকক যিটো উদ্যোগপতি বা উদ্যোগ গঢ়াৰ বাবে এটা আঁচনি, তেওঁলোকৰ ব্যৱসায় বাণিজ্যৰ বাবে ৰাস্তা মুকলি কৰিব পৰা যিটো পৰিৱেশ গঢ়িছে তাৰ বাবে মই দলগাঁও আঞ্চলিকক ধন্যবাদ জনাইছোঁ আৰু উপস্থিত সকলো মহিলাকে মই অসমীয়া যুৱ মঞ্চ কেন্দ্ৰীয় কমিটিৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই এইখিনিত মই সভাটো কৈছোঁ, এই কথাই কৈছোঁ যে ভৱিষ্যত এই ছাত্ৰ ছাত্ৰীবোৰ অহা আগন্তুক মাতৃ হওক, কিন্তু শিক্ষা গ্ৰহণ কৰক, তেওঁলোকৰ বয়সটো আহক, তেওঁলোকে এই এৱাৰনেছটো দিব লাগে। আৰু চৰকাৰক মই অনুৰোধ জনাইছোঁ এনেকুৱা ভিতৰুৱা এলেকাত যে এটা এৱাৰনেছ কেম্পবোৰ দিয়ক, যে তেওঁলোকে উচিত শিক্ষা লৈ নিজৰ কৰ্মসংস্থাপন লৈ সমাজৰ কাম কৰক, তাৰপিছত তেওঁলোকে বিবাহত যাওক, তেওঁলোকে নিজৰ সংসাৰ চলাক, কোনো আপত্তি নাই। আমি অসমীয়া যুৱ মঞ্চই এই এৱাৰনেছটো চৰকাৰক অনুৰোধ জনাইছোঁ যে কম বয়সত বিবাহ আৰু বাচ্ছা জন্ম দিয়াটো বন্ধ কৰিব লাগে। আজি অসমীয়া যুৱ মঞ্চ তথা মহিলা মঞ্চ দলগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত আৰু কৌপাতি জাতীয় বিদ্যালয়ৰ সহযোগত মহিলা সবলীকৰণ তথা সজাগতা সভালৈ মুখ্য বক্তা হিচাপে উপস্থিত থাকি মই যথেষ্ট আনন্দিত অনুভৱ কৰিছোঁ। আৰু আজি উপস্থিত এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা বিভিন্ন বিষয়ববীয়াসকলৰ সৈতে মই মোৰ নাৰী বিষয়ত, নাৰী সন্দৰ্ভত তথা সবলীকৰণৰ ক্ষেত্ৰত কিছু কথা মই আলোচনা কৰি সুখী অনুভৱ কৰিছোঁ। আচলতে নাৰীসকল সবল হোৱাৰ প্ৰথম চৰ্তটোৱেই হ'ব লাগিব নাৰীসকল সুস্বাস্থ্যৱান হওক, আৰু এগৰাকী সুস্থ নাৰীয়েহে এগৰাকী সুস্থ সন্তান তথা এখন সুস্থ সমাজ গঢ়ি তুলিবলৈ সক্ষম হয়। আজিৰ উঠি অহা শিক্ষাৰ্থীসকলে প্ৰথমে নিজকে অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ কথা ভাবক। তেওঁলোকে তাৰ পাছত বিবাহটো নিজক নিয়োজিত কৰাৰ পাছত বিবাহক এক গৌণ বিষয় হিচাপে ধৰি লৈ প্ৰথমে নিজক স্বাৱলম্বী হোৱাৰ কথা ভাবিলেহে হয়তো ভৱিষ্যত সুন্দৰ হোৱাৰ কথা। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।